Good evening, students. মই জিন্তি মেধিয়ে আজি তোমালোকলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত। আৰু এই বৰগীতটো ৰাগ বসন্তত লিখা হৈছে। এতিয়া ৰাগ বসন্ত কি? যিসকল মিউজিকৰ ষ্টুডেণ্ট তোমালোকে বুজি পাবা, আৰু বাকীসকলেও যোনে বুজি নোপোৱা তেওঁলোকক মই কৈ থলোঁ, ৰাগ এটা গীত হ'বলৈ হ'লে তাত ৰাগ তাল সুৰৰ দৰকাৰ। তো এই বৰগীতটো ৰাগ বসন্ত ৰাগত লিখা হৈছিলে, গঠন কৰা হৈছিলে। ঠিক আছে, এতিয়া এই গোটেই বৰগীতটোত আমি মেইনলি দুটা টপিক পাইছোঁ। গোটেই বৰগীতটো প্ৰশ্ন উত্তৰ যিখিনি আমাৰ কুৱেশ্যনছ আহিব এনচাৰ মানে এক্সামত, তো এই দুটা টপিকৰ আধাৰতে আহিব। এতিয়া আমি প্ৰথম টপিকটো পাইছোঁ হৰিৰ শ্ৰেষ্ঠত্ব প্ৰকাশ। কবিতাটোত এই বৰগীতটোত হৰি যে এই পৃথিৱীৰ শ্ৰেষ্ঠ তাকেই প্ৰকাশ পাইছে। আহা আমি কিতাপৰ মাজত আহোঁ, সকলোৱে নিজৰ কিতাপ খুলি লোৱা। প্ৰথমটো দিছে চোৱা, হৰি হেৰৰ বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মুখ জীৱনে মৰণে। প্ৰথম অংশত প্ৰথম লাইনটোত আমাৰ দিছে হৰি হেৰৰ বাপ। এতিয়া ইয়াতে কবিয়ে হৰিক বাপ বুলি কৈছে, সকলোৰে বাপ। হৰি হেৰৰ বাপ পখিলো শৰণে, যে তোমাৰ চৰণত মই শৰণ ল'লোঁ। নেৰিবা বান্ধৱ মুখ জীৱনে মৰণে। এইবাৰ কবিয়ে হৰিক বান্ধৱ বুলি কৈছে, যে হে বান্ধৱ, মোক জীৱনে মৰণে তুমি কেতিয়াও নেৰিবা। আকৌ চোৱা, খনক সনন্দ যোগী যাহা পঠিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। সহস্ৰ বায়নে যাৰ নেপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ইয়াতে কোৱা আছে যে খনক সনন্দৰ দৰে মহান যোগীসকলেও যাক ধ্যান কৰে, সকলো নিগম শাস্ত্ৰই যাক বিচাৰি আজিলৈকে নাপালে, সকলো নিগম শাস্ত্ৰই যাক আজিলৈকে বিচাৰি উলিয়াবলৈ নোৱাৰিলে, সহস্ৰ বায়নেও একেলগে গাই যাৰ গুণগান মহিমা গাই শেষ কৰিব নোৱাৰিলে, তেনেহেন পৰম পুৰুষ ভগৱন্তৰ মহিমা আমাৰ দৰে সাধাৰণ মানুহে কেনেদৰে বুজি পাম বুলি কবিয়ে প্ৰকাশ কৰিছে। কবিয়ে নিজকে কৈছে যে তেওঁ এজন সাধাৰণ মানুহ, যে মহান মহান যোগীসকলেও আজিলৈকে তেওঁৰ মহিমা বুজি নাপালে, আৰু আমিতো সাধাৰণ মানুহ, আৰু আমাৰ নিচিনা সাধাৰণ মনুষ্যই কিদৰে তেওঁৰ মহিমা বুজি পাম। নেক্সট দিছে চোৱা, আতুৰ ইয়ালৈকে আমি হৰিৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিছে, যে তেওঁ খনক সনন্দৰ দৰে মহান যোগীসকলে যাক ধ্যান কৰে, সহস্ৰ হিন্দু শাস্ত্ৰ মতে আমি নিগম শাস্ত্ৰ মতে চলোঁ, হিন্দু হেৰি মতে, আৰু সেই নিগম শাস্ত্ৰও যাক আজিলৈকে বিচাৰি উলিয়াব নোৱাৰিলে, আৰু সহস্ৰ বয়নে যাৰ আজিলৈকে গুণগান কৰি শেষ কৰিবলৈ নোৱাৰিলে। মানে কি, তেওঁ এজন শ্ৰেষ্ঠ, তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ, তেওঁকে বুজোৱা হৈছে। নেক্সট টপিকটো আহিছে চোৱা, হৰিৰ চৰণত শৰণ ল'বলৈ কবিয়ে আগ্ৰহ প্ৰকাশ কৰিছে। নেক্সট চোৱা, আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিয়া উদ্ধৰ মুখ চৰণ কমলে। যে কবিয়ে কৈছে যে মই বিষয় বিকল, তাৰমানে সাংসাৰিক মায়ামোহত এনেদৰে নিমগ্ন হৈ পৰিলোঁ যে তাৰ পৰা মই ওলাই অহাৰ কোনো পৰিত্ৰাণ পোৱাৰ কোনো বাট বিচাৰি পোৱা নাই। যে মই এনেদৰে সাংসাৰিক বিষয় বাসনত সোমাই পৰিলোঁ, আৰু তাৰ পৰা ওলাই আহিব কোনো বাট বিচাৰি নাপায়। কবিয়ে কৈছে যে মই বকাই থাকিবলগীয়া হৈছে। সেয়েহে কবিয়ে হৰিক খাটনি ধৰিছে। হৰিক কবিয়ে কৈছে যে মোক উদ্ধাৰ কৰা, কৰিয়া উদ্ধাৰ মুখ চৰণ কমলে, যে তোমাৰ চৰণ কমলত, চৰণ যুগলত মোক আশ্ৰয় দিয়া, আৰু মোক উদ্ধাৰ কৰা, এই সাংসাৰিক মায়ামোহৰ পৰা মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনৰ নিজ তুমিকে জীৱন। যে এতিয়া মোৰ বাবে তোমাৰ চৰণ যুগলেই হৈছে মহাধন, যে ভক্তৰ বাবে ভগৱন্তই হৈছে সকলো। সেই কথাষাৰ এই বাক্যশাৰীৰ জৰিয়তে আমাক প্ৰকাশ কৰিছে, যে হৰিৰ কমল চৰণে, এজন ভক্তৰ বাবে ভগৱন্তই হৈছে সকলো, যে তোমাৰ চৰণ যুগলেই হৈছে এতিয়া মোৰ মহাধন, আৰু তুমি তোমাৰ চৰণত মোক সেৱা কৰিবলৈ মোক সিমানখিনি আগ্ৰহী কৰা, মোক সিমানখিনি শক্তি সামৰ্থ্য দিয়া, আৰু এয়ে হৈছে মোৰ জীৱনৰ এতিয়া ডাঙৰ ব্ৰত। কৃপাৰ সাগৰত কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। যে তোমাক মই কাতৰ অনুৰোধ কৰিছোঁ, মোক তোমাৰ চৰণত মোক শৰণ দিয়া। কৃপা কৰা নাৰায়ণ চুৰমোহ পাশ, সহয় মাধৱ হৰি দাসকো দাস। যে কবিয়ে কৈছে যে হে নাৰায়ণ, মোক কৃপা কৰা, মোৰ মনৰ পৰা মোক পাপসমূহ আঁতৰাই দিয়া, আৰু তোমাৰ দাস হ'বলৈ মোক সামৰ্থ্য দিয়া। সহয় মাধৱ হৰি দাসকো দাস, যে মোক তোমাৰ দাস হ'বলৈ সিমানখিনি শক্তি দিয়া।
ইমানখিনিয়ে আছিলে কবিতাটোত মেইনলি দুটা টপিক প্ৰকাশ পাইছে। হৰিৰ শ্ৰেষ্ঠত্ব প্ৰকাশ। প্ৰথমখিনিত যে কৈছে সনকানন্দৰ দৰে মহান যোগীসকলেও যাক ধ্যান কৰে, সহস্ৰ নিগমেও যাক আজিলৈকে বিচাৰি নাপালে, সহস্ৰ বায়নেও যাৰ গুণগান কৰি আজিলৈকে শেষ কৰিব নোৱাৰিলে, তেনেহেন পৰম পুৰুষ ভগৱন্তৰ মহিমা আমাৰ দৰে সাধাৰণ মনুষ্যই বুজি পোৱাটো একেবাৰে সহজ কথা নহয়। ছেকেণ্ডটোত আকৌ দিছে, কবিয়ে কৈছে যে তেওঁৰ চৰণত যাতে কবিক শৰণ দিয়ে আৰু এই সাংসাৰিক বিষয় বাসনাৰ পৰা মুখ বাসৰ পৰা যেন কবি উদ্ধাৰ কৰে। একেবাৰে সহজ কবিতা আৰু এই কবিতাটো তোমালোকৰ বাবে যিসকল মেট্ৰিক কেণ্ডিডেট একেবাৰে দৰকাৰী। আৰু যোৱা বছৰ যিহেতু এইটোৰ পৰা ইমানখিনি অহা নাছিলে, মানে মূল ভাৱ অহা নাছিলে, সেইটোৰ কাৰণে তোমালোকে এইবছৰৰ বাবে মূল ভাৱটোও দৰকাৰী হৈ আছে। ভালদৰে চাবা। আৰু ইয়াত ইম্পৰ্টেণ্ট কেইবাটাও আছে। ইম্পৰ্টেণ্ট বুলি ক'লে ইয়াতে কবি পৰিচয়টো ইম্পৰ্টেণ্ট। কবি পৰিচয়ৰ পৰা সৰু সৰু কুৱেশ্যন বহুতখিনি হ'ব পাৰে। তাৰপিছত ইয়াতে বৰগীতৰ লক্ষণ দিছে, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য দিছে, ব্ৰজাৱলী ভাষা কি, বৰগীত কি আৰু বৰগীতৰ লক্ষণ কি, এইকেইটা টপিক তোমালোকে ভালদৰে ক্লিয়াৰ কৰিবা। এইখিনিৰ পৰা বহুতখিনি কুৱেশ্যন হ'ব পাৰে। আৰু তেখেতে মাধৱদেৱৰ ৰচনাৰাজিসমূহৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে। মাধৱদেৱে কেনেকুৱা ধৰণৰ ৰচনাৰাজি লিখিছিলে, তেওঁৰ ৰচনাৰাজিবিলাক তোমালোকে ভালদৰে চাবা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা আহিব পাৰে। আৰু যদি কিবা তোমালোকৰ এই কবিতাটোৰ ওপৰত থাকিলে, তোমালোকে যদি কিবা বুজি পোৱা নাই, মোক কমেণ্টত জনাবা। মই ইয়াৰ ওপৰত আৰু এটা নেক্সট ভিডিঅ' কৰিম।